আমি ইয়াৰ আগৰ ভিডিঅ'টোত MS এক্সেলৰ বেসিক ফৰ্মুলা কেইটামান চাইছিলোঁ। এইটো হৈছে আমাৰ সেকেন্ড টু পাৰ্ট ৰিভিজনৰ। ইয়াত আমি অলপ এডভান্স লেভেলৰ অৰ্থাৎ এডভান্সো নহয় মডাৰেট লেভেলৰ আমি কিছুমান ফৰ্মুলা চাম। ফাৰ্ষ্ট অফ অল আমি আৰম্ভ কৰিছোঁ ইফেৰে। ওকে, ইফ ফৰ্মুলা তাত কি থাকিব, এটা কণ্ডিশ্যন থাকিব। ইফত কি হ'ব, এটাই কণ্ডিশ্যন। কণ্ডিশ্যনটো কি ধৰি লৈছোঁ মই, ইয়াত ষ্টুডেণ্ট নেম আছে, নেম 1 নেম 2, টোটেল মাৰ্কছ আছে 60 আৰু 25 আৰু কণ্ডিশ্যনটো আছে যে 40 বা 40 বেছি হ'লেহে পাছ। মই ইয়াত লিখি দিছোঁ যে গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 40, তেতিয়াহ'লেহে পাছ হ'ব। ঠিক আছে, এইটো অলপ হাইলাইট কৰি দিছোঁ। গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 40 হ'লে পাছ হ'ব। তেতিয়াহ'লে আমি যদি ইয়াত চাওঁ 60 পোৱাজন পাছ হ'ব, 25 পোৱাজন ফেইল হ'ব। তাৰ কাৰণে আমি ইফ ফৰ্মুলা লগাব লাগিব। আমি ইকুৱেল দিলোঁ, ইফ লিখিলোঁ, ব্ৰেকেট অপেন। ব্ৰেকেট অপেন কৰাৰ পিছত লজিকেল টেষ্ট। লজিকেল টেষ্ট কি, আমি ভেলুটো সিলেক্ট কৰিম যে D3 ঘৰত থকা ভেলুটো যদি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 40 হয়, ওকে, দেন কমা দিম। লজিকেল টেষ্টৰ পিছত কমা। যদি এইটো চৰ্ত সঁচা হয় তেতিয়াহ'লে কি হ'ব, ভেলু ইফ ট্ৰু, তেতিয়াহ'লে পাছ দেখুৱাব লাগিব। ইনভাৰ্টেড কমাত মই লিখিম পাছ। মনত থ'ব, ইনভাৰ্টেড কমাত লিখিব লাগিব, আকৌ ক্ল'জ কৰিব লাগিব। কমা দিলোঁ। যদি এই ঘৰটোত 40 বা 40তকৈ বেছি নাথাকে, কম থাকে, তেতিয়াহ'লে কি দেখুৱাব লাগে, এগেইন ইনভাৰ্টেড কমাত ফেইল। ইনভাৰ্টেড কমা ক্ল'জ কৰিলোঁ, ব্ৰেকেট ক্ল'জ। এতিয়া পাছ ওলাইছে 60 পোৱাজন, ড্ৰেগ কৰিলে এইটো ফেইল ওলাব, কাৰণ 25 পাইছে। 60 পোৱাজন যদি মই 20 কৰি দিওঁ তেতিয়াহ'লে এইটো ফেইল দেখুৱাব, আৰু 25 পোৱাজন যদি মই 56 কৰি দিওঁ তেতিয়াহ'লে পাছ দেখুৱাব। অ'কে, আই হোপ ইফ ফৰ্মুলা বুজি পাইছে। তাৰপিছত নেষ্টেড ইফ। নেষ্টেড ইফ ফৰ্মুলাটো কি, নেষ্টেড ইফ ফৰ্মুলা একোৱেই নহয়, ইফৰ ভিতৰত ইফ থাকিব, চৰ্ত আৰু অলপ এক্সট্ৰাকৈ থাকিব। মানে আমিতো ইয়াত কৈছোঁ যে অকল 40ৰ ওপৰত পালে পাছ হৈ গৈছে, কিন্তু যদি আমি এনেকৈ ক'লোহেঁতেন যে 40ৰ ওপৰত পালে গ্ৰেডবিলাক বেলেগ বেলেগ, যেনেকৈ ধৰক ইয়াত ফৰ্মুলাটো মই লিখি থৈছিলোঁ, অ'কে, ৰাইট ছাইডত এই ফৰ্মুলাটো কি, যে যদি 60 বা 60তকৈ বেছি পায় তেতিয়াহ'লে এ গ্ৰেড, অ'কে, 45তকৈ বেছি পালে তেতিয়াহ'লে বি গ্ৰেড, 45 বা 45তকৈ বেছি তেতিয়াহ'লে বি, 30 বা 30তকৈ বেছি পালে চি, 30 সমান বা 30তকৈ বেছি পালে চি, আদাৰৱাইজ ফেইল। এইটো হৈছে চৰ্ত। ঠিক আছে, কি কৈছোঁ মই চৰ্তকেইটা, যে ইয়াত মই লিখি লৈছোঁ, অ'কে, ইয়াতে লিখি লৈছোঁ যে গ্ৰেটাৰ দেন অৰ ইকুৱেল যদি 60 হয় তেতিয়াহ'লে হ'ব কি, এ গ্ৰেড। অ'কে, তেতিয়াহ'লে এ, মই এইটো অলপ জুম কৰি দিছোঁ। অ'কে, গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 60 হ'লে এ, গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 45 হ'লে ধৰি লৈছোঁ বি গ্ৰেড, দেন গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 30 হ'লে ধৰি লৈছোঁ চি গ্ৰেড, আৰু নহ'লে ফেইল। নহ'লে ফেইল মানে যদি লেছ দেন 30 হয়, আৰু আমি লেছ দেন 30 বুলি ক'ব পাৰোঁ, আদাৰৱাইজ আমি ওপৰৰ কণ্ডিশ্যনকেইটা ফুলফিল নকৰাবোৰক ফেইল বুলি দেখুৱাব লাগে। ইয়াত আমি ইফৰ ভিতৰত ইফ ইউজ কৰিব লাগিব, তাৰ কাৰণে এইটো নেষ্টেড ইফ বুলি কয়। কণ্ডিশ্যন আমি কি লগাম, ইকুৱেল দিলোঁ, ইফ, ব্ৰেকেট অপেন। ব্ৰেকেট অপেন কৰাৰ পিছত লজিকেল টেষ্ট, অৰ্থাৎ ভেলুটো চিলেক্ট কৰিম। ভেলুটো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু, গ্ৰেটাৰ দেন অৰ ইকুৱেল টু যদি 60 হয়, কমা দিলোঁ, তেতিয়াহ'লে কি দেখুৱাব লাগে, যে এ গ্ৰেড দেখুৱাব লাগে। সেইকাৰণে ইনভাৰ্টেড কমাৰ ভিতৰত এ, এগেইন কমা দিলোঁ। কমা দিয়াৰ পিছত আকৌ ইফ লিখিম। ইফ লিখি আকৌ একে ব্ৰেকেট অপেন কৰিম। এগেইন মই এইটো চিলেক্ট কৰিম 62, অৰ্থাৎ D7। এগেইন মই এতিয়া লিখিম গ্ৰেটাৰ দেন অৰ ইকুৱেল টু কিমান, 45। 45তকৈ বেছি বা 45 হ'লে কমা দিলোঁ, কি দেখুৱাব লাগে, ইনভাৰ্টেড কমাত বি লিখিলোঁ, ইনভাৰ্টেড কমা ক্ল'জ। এগেইন মই কমা দিলোঁ, এগেইন মই ইফ লিখিম, ব্ৰেকেট অপেন। ব্ৰেকেট অপেন কৰাৰ পিছত D7, অ'কে, D7 গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 30 হ'লে কমা দিলোঁ, ইনভাৰ্টেড কমা ডুৱেল ইনভাৰ্টেড কমা চি, চি গ্ৰেড, আকৌ ডুৱেল ইনভাৰ্টেড কমা ক্ল'জ কৰিলোঁ, কমা দিলোঁ, আৰু যদি ভেলু ফল্ছ হয় তেতিয়াহ'লে ডুৱেল ইনভাৰ্টেড কমাত মই ফেইল লিখি দিলোঁ। তাৰপিছত ইনভাৰ্টেড কমা ক্ল'জ কৰি ব্ৰেকেট কেইটা দিব লাগিব, আমি কেইটা অপেন কৰিছিলোঁ মনত থ'ব,
যেতিয়ালৈকে ব্লেক নেদেখায় তেতিয়ালৈকে দি থাকিব লাগিব তিনিটা ওপেন কৰিছিলোঁ তিনিটা ক্লোজ কৰিব লাগিব এটা দুটা তিনিটা ব্লেক দেখাই দিছে এণ্টাৰ প্ৰেছ কৰিম তো 60 পাইছে মই কৈছিলোঁ 60 বা 60তকৈ বেছি হ'লে এ পাব আৰু ড্ৰেগ কৰি দিওঁ এইটো ফেইল হৈছে 25 পাইছে যদি মই এইটো 48 কৰি দিওঁ তেতিয়াহ'লে 46 কৰি দিছোঁ বি পাইছে এইটো হৈছে নেষ্টেড ইফ অ'কে তাৰপিছত আহিছে ইফ আৰু এণ্ড ফৰ্মুলা ইফ আৰু এণ্ড ফৰ্মুলা কি ইফত যদি থাকিব আৰু লগতে এণ্ড বুলি আৰু এটা চৰ্ত থাকিব আৰু হ'বই লাগিব যেনেকৈ ইয়াত ষ্টুডেণ্ট নেম আছে প্ৰেক্টিকেল মাৰ্ক আছে 5 মাৰ্ক আৰু থিয়ৰী আছে অ'কে যে প্ৰেক্টিকেলত 5 মাৰ্ক গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 10 হ'ব লাগিব আৰু প্ৰেক্টিকেলতো 5 মাৰ্ক গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 40 হ'ব লাগিব তেতিয়াহ'লেহে পাছ হ'ব অ'কে তেতিয়াহ'লেহে পাছ মানে প্ৰেক্টিকেলতো পাছ কৰিব লাগিব আৰু থিয়ৰীটো পাছ কৰিব লাগিব দুইটাতে পাছ কৰিব লাগিব দুইটাতে পাছ কৰিলেহে তেতিয়াহ'লে ৰিজাল্ট পাছ আহিব আদাৰৱাইজ ফেইল আহিব তাৰ কাৰণে আমি ইফ আৰু এণ্ড ফৰ্মুলা আমি ইকুৱেল দিলোঁ ইফ লিখিম ব্ৰেকেট অ'পেন কৰিম ব্ৰেকেট অ'পেন কৰাৰ পিছত এগেইন এণ্ড লিখিম আকৌ ব্ৰেকেট অ'পেন তাৰপিছত লজিকেল কোনটো প্ৰেক্টিকেল চিলেক্ট কৰিম যে প্ৰেক্টিকেলটো গ্ৰেটাৰ দেন অৰ ইকুৱেল 10 হ'ব লাগিব অ'কে গ্ৰেটাৰ দেন অৰ ইকুৱেল কিমান 10 হ'ব লাগিব কমা দিলোঁ আকৌ লজিকেল টু মানে এতিয়া প্ৰেক্টিকেলৰ কথা আহিলোঁ যে দুইটা প্ৰেক্টিকেল হৈ আছে ৰাইট অ'কে দুইটা প্ৰেক্টিকেল হৈ আছে এইটো থিয়ৰী হ'ব দেই কোনটো প্ৰেক্টিকেলটো এইটো 10 মাৰ্কছ ঠিকে আছে এইটো থিয়ৰী লিখি দিওঁ থিয়ৰী অ'কে এতিয়া আমি আৰম্ভ কৰোঁ ইফ ব্ৰেকেট অ'পেন এণ্ড দেন ব্ৰেকেট অ'পেন এতিয়া লজিকেল ভেলু যে প্ৰেক্টিকেলটো সিলেক্ট কৰিলোঁ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 10 হ'ব লাগিব কমা দিলোঁ আৰু এটা লজিক কি লগাব লাগিব যে লজিকেল ভেলু যে থিয়ৰীটো অৰ্থাৎ E12ৰ ঘৰটো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু কিমান হ'ব লাগিব 40 ঠিক আছে দুটা কণ্ডিশ্যন দিলোঁ ব্ৰেকেট ক্লোজ কৰিলোঁ কমা দিলোঁ আৰু এই কণ্ডিশ্যন যদি ফুলফিল হয় তেতিয়াহ'লে কি হ'ব লাগিব ইনভাৰ্টেড কমাত পাছ ইনভাৰ্টেড কমাত ক্লোজ কমা দিলোঁ আৰু যদি ভেলু ফলছ হয় তেতিয়াহ'লে ইনভাৰ্টেড কমা ফেইল ব্ৰেকেট ইনভাৰ্টেড কমা ক্লোজ কৰি ব্ৰেকেট কেইবাৰ ক্লোজ কৰিম দুবাৰ অ'পেন কৰিছিলোঁ ৰাইট আৰু দুবাৰ ক্লোজ কৰিব লাগিব এবাৰটো হৈ গ'ল আৰু এবাৰ দিলে হ'ব এণ্টাৰ প্ৰেছ কৰিছোঁ তো পাছ ওলাইছে এইটো ড্ৰেগ কৰি দিলে ফেইল কিয় ফেইল ওলাইছে কাৰণ প্ৰেক্টিকেলত 10তকৈ কম পাইছে যদি এইটো 11 পালেহেঁতেন তথাপি পাছ হ'লেহেঁতেন আৰু থিয়ৰীত যদি কোনোবা 39ও পাইছে তথাপি ফেইল অৰ্থাৎ দুটা কণ্ডিশ্যন ফুলফিল হ'ব লাগিব প্ৰেক্টিকেলতো পাব লাগিব 10 বা 10তকৈ বেছি আৰু থিয়ৰীটো পাব লাগিব 40 বা 40তকৈ বেছি তেতিয়াহ'লে আমি ফৰ্মুলা ইউজ কৰিম ইফ আৰু এণ্ড অ'কে আই হোপ ইফ আৰু এণ্ড বুজি পাইছে তাৰপিছত আছে কি তাৰপিছত আহিলে যে কোনটো ফৰ্মুলা ইফ আৰু ৱৰ তো ইফ আৰু ৱৰ ফৰ্মুলা কি যিকোনো এটা চৰ্ত ফুলফিল কৰিলে হ'ব ঠিক আছে এটা চৰ্ত ফুলফিল কৰিলে হ'ব আগৰটোত যেনেকৈ দুটা চৰ্ত ফুলফিল কৰিব লগা হ'ল প্ৰেক্টিকেলতো পাছ কৰিব লগা হ'ল আৰু থিয়ৰীটো পাছ কৰিব লগা হ'ল ইয়াত কথা নাই প্ৰেক্টিকেলত পাছ কৰিলেও হ'ব বা থিয়ৰী যিকোনো এটাত পাছ কৰিলে হ'ব আৰু সেইকাৰণে প্ৰেক্টিকেল 5 মাৰ্ক 50 বা 50তকৈ বেছি আৰু থিয়ৰীটো 5 মাৰ্ক এইটো 50 বা 50তকৈ বেছিয়ে থৈ দিওঁ ঠিক আছে থিয়ৰীটো 5 মাৰ্ক 50 বা 50তকৈ বেছি আমি ইফ আৰু অৰ ফৰ্মুলা ইয়াত লগাব লাগিব আৰু তাৰ কাৰণে ইকুৱেল দিলোঁ ইফ লিখিলোঁ ব্ৰেকেট অ'পেন অৰ লিখিম এগেইন ব্ৰেকেট অ'পেন লজিকেল ওৱানত কি হ'ব যে প্ৰেক্টিকেল মাৰ্কটো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু যদি 50 হয় কমা দিলোঁ আকৌ থিয়ৰীৰ মাৰ্কটো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু চিলেক্ট কৰি পিনে লিখিম যে 50 যদি হয় অ'কে অৰ্থাৎ E17টো চিলেক্ট কৰি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 50 হয় ঠিক আছে তাৰপিছত ব্ৰেকেট ক্লোজ কৰিলোঁ কমা দিলোঁ যদি এইটো ভেলু ট্ৰু হয় তেতিয়াহ'লে কি হ'ব ইনভাৰ্টেড কমাত হ'ব পাছ ইনভাৰ্টেড কমাত ক্লোজ আৰু কমা দিলোঁ আৰু যদি এইটো ভেলু ফলছ হয় তেতিয়াহ'লে ইনভাৰ্টেড কমাত ফেইল ব্ৰেকেট ইনভাৰ্টেড কমা ক্লোজ কৰি ব্ৰেকেট ক্লোজ এণ্টাৰ এতিয়া এইটো ফেইল ওলাইছে ড্ৰেগ কৰিলে এইটো ফেইল ওলাইছে ৰিজনটো কি এটাতো 50তকৈ বেছি পোৱা নাই যদি মই ইয়াত 50তকৈ বেছি কৰি দিওঁ দুইটাতে তেতিয়াহ'লে পাছ হ'ব আৰু এটাত 50তকৈ বেছি কৰিলেও পাছ হ'ব কাৰণ ইয়াত অৰ ফৰ্মুলা আছে যিকোনো এটাত 50 বা 50তকৈ বেছি পালেই হ'ল
এটাত পালে হ'ব লাগিলে এটাত 0 পাওক তথাপি 5 দেখুৱাব কিন্তু এটাত 50 তকৈ বেছি পাব লাগিব গতিকে আমি তাৰ কাৰণে ইফ আৰু অৰ ফৰ্মুলা ইউজ কৰিম কিন্তু ইফ আৰু এণ্ড ফৰ্মুলাত দুটা শৰ্ত ফুলফিল কৰিব লাগিব দুইটাতে পাস কৰিব লাগিব তাত ইয়াত যিকোনো এটাত ওকে আই হোপ ইফ আৰু অৰৰ ফৰ্মুলা বুজি পাইছে তাৰ পিছৰ আমি ভিডিঅ'টোত সাম ইফস কাউন্ট ইফ আৰু কাউন্ট ইফসৰ ফৰ্মুলা চাম যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে কমেন্ট কৰিব আৰু পৰৱৰ্তী ভিডিঅ'টো যদি প্ৰয়োজন হৈছে তেতিয়াহ'লে কমেন্ট বক্সত জনাব থ্যাংক ইউ